শিৱৰাত্ৰিৰ পিছতে হ'বলৈ গৈ আছে ভয়ংকৰ সূৰ্যগ্ৰহণ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ 17 ফেব্ৰুৱাৰী মঙলবাৰ, বাৰ হৈছে মঙলবাৰ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ প্ৰিয় দৰ্শক হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণত বহুতো ৰাশিৰ জীৱন পাল্টি যাব। ৰাশিৰ বিষয়ে আহে 12টা ৰাশিৰ ওপৰত থাকিব সূৰ্যগ্ৰহণৰ প্ৰভাৱ। এই 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ সাংঘাতিকভাৱে ভয়ংকৰ বিপদ আহিব পাৰে আৰু কোনকেইটা ৰাশিৰ মালামাল লাভেই লাভ হ'ব, সকলোবোৰ লুকাই আছে এই ভিডিঅ'টোত। 17 ফেব্ৰুৱাৰী গ্ৰহণ কেতিয়াৰ পৰা লাগিব, কোনটো সময়ৰ পৰা লাগিব, ইয়াৰ সূতক কাল কেতিয়াৰ পৰা দেখা পোৱা যাব, গ্ৰহণৰ সময়ত কি কৰিব লাগিব, কি কৰিব নালাগে, গৰ্ভৱতী মহিলাই কি কি কাম কৰিব লাগিব, সকলো আছে এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, আপোনালোকক অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো অলপমান সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। সকলো ধৰণৰ ভিডিঅ' আগতীয়াকৈ আমি প্ৰস্তুত কৰোঁ, আমাৰ ইউটিউব চেনেলত পাব। সেয়েহে আপুনি যদি প্ৰথমবাৰৰ বাবে আহিছে আমাৰ ইউটিউব চেনেলটো, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। সকলো ভিডিঅ' আগতীয়াকৈ আমি প্ৰস্তুত কৰোঁ, দিওঁ, যাতে আপুনি গ্ৰহণৰ লগাৰ সময়ৰ আগতে যাতে প্ৰিপেৰেশ্যন হৈ থাকিব পাৰে। এই বছৰৰ সম্পূৰ্ণৰূপে পূৰ্ণৰ ফল যাতে আপুনি লাভ কৰিব পাৰে। 15 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰিৰ পাছতেই হ'বলৈ গৈ আছে ডাঙৰ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেলত আপোনালোকক আটাইকে আদৰিছোঁ। আপোনালোকে নিজৰ নিজৰ লাইফত ভালে আছে, কুশলে আছে, ময়ো ভালে আছোঁ, বিন্দাছ আছোঁ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণত আমি চক খাবলৈ, ভয় খাবলৈ কিবা কাম আছে নেকি? এই গ্ৰহণৰ সময়ছোৱাত আমাৰ জীৱনত নেতিবাচক নিগেটিভ শক্তি প্ৰভাৱ পৰিব নেকি? আমাৰ সকলোৰে মনৰ মাজত থাকেই এই সূৰ্যগ্ৰহণৰ পাছত আমাৰ ৰাশিত কি প্ৰভাৱ পৰিব, কি প্ৰভাৱ নপৰে নেকি, মনত কনফিউজ ভাৱ থাকে। সেয়েহে সকলোবোৰ ডাউট ক্লিয়াৰ হ'ব। ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সৰ জৰিয়তে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। 2026 চনত প্ৰথম সূৰ্যগ্ৰহণ লাগিব কুম্ভ ৰাশিত। 17 ফেব্ৰুৱাৰী মঙলবাৰে সূৰ্যগ্ৰহণ হ'ব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া 3:26 পৰা আৰম্ভ হ'ব। এই গ্ৰহণ থাকিব সন্ধিয়া 7:57। গ্ৰহণৰ সম্পূৰ্ণ সময়ছোৱাত 4 ঘণ্টা 32 মিনিট। ফাগুন মাহৰ অমাৱস্যা তিথিৰ পৰা এই গ্ৰহণ খুবেই গুৰুত্বপূৰ্ণ হ'ব। সূৰ্যগ্ৰহণৰ দিনটোতে এইবাৰ অমাৱস্যাও পৰিছে। ইয়াৰ প্ৰভাৱ কিবা নহয় কিবা প্ৰকাৰে কোনোবা ৰাশিৰ ওপৰত পৰিবই। 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিয়ে প্ৰথমে আমি জানি লওঁ, সাৱধান থাকিব লাগিব, যত্ন কৰিব লাগিব, কেয়াৰ কৰিব লাগিব। প্ৰথমটো ৰাশিয়ে হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই 17 ছেপ্টেম্বৰ দিনটোত সূৰ্যগ্ৰহণৰ সময়ত আপোনালোকে সতৰ্ক হৈ থকাটো অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা, এই সময়ত সূৰ্যই আপোনাৰ লগ্ন ভাগত বিৰাজমান হ'ব। বুধ আৰু শুক্ৰ গ্ৰহৰ কুম্ভ ৰাশিৰ স্থিতি হৈ থাকিব। এই দিনটোত খুবেই গুৰুত্বপূৰ্ণ হৈ চলিব লাগিব। যিকোনো কাম সিদ্ধান্ত কৰাৰ আগতে আপুনি ভালধৰণে চিন্তা চৰ্চা কৰি আগবাঢ়িবলৈ লাগিব। কোনো ধৰণৰ লৰালৰিকৈ আধৰুৱা কাম কৰি নাহিব। যি কাম কৰে সম্পূৰ্ণকৈ কৰিব। যিকোনো কামত লৰালৰিকৈ যদি সিদ্ধান্ত লয় তেনেহ'লে আপোনাৰে ক্ষতি হ'ব, আন কাৰো ক্ষতি নহয়। সেয়েহে যিকোনো সিদ্ধান্ত ল'লে ঠাণ্ডা মগজুৰে ঠাণ্ডা হৈ ডিচিশ্যন ল'ব, সিদ্ধান্ত ল'ব। স্বাস্থ্য আৰু মানসিকভাৱে ষ্ট্ৰং হৈ থাকিবলৈ পূৰ্ণভাৱে আপুনি যত্ন ল'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই দিনটো অনুকূল নহ'ব পাৰে। কিছুমান কাম খৰখেদা নকৰিব, লাহে ধীৰে কৰিব। অতীতত যিবোৰ সমস্যাক লৈ আপুনি বাস্তৱত উলিয়াবলৈ চেষ্টা কৰে সেইবোৰ আঁতৰাই পেলাবলৈ চেষ্টা কৰক। কাৰণ অতীতটো কেতিয়াও বাস্তৱ নহয় আৰু বাস্তৱটো কিন্তু এদিন অতীত হ'ব। সেয়েহে বাস্তৱটো আপুনি ধুনীয়া কৰিবলৈ চেষ্টা কৰক। গ্ৰহণৰ সময়ত চন্দ্ৰমা আৰু সূৰ্যই দুয়োটাই আপোনাৰ গোচৰ কুণ্ডলী অষ্টম ভাগত অৱস্থান কৰিব। আৱেগিক অস্থিৰতা, মানসিক চাপ
আৰু উদ্বেগ বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত এই দিনটোত মন অস্থিৰ হৈ থাকিব পাৰে। ঠাণ্ডা মগজুৰে ডিচিশ্যন লৈ আগবঢ়াটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। ধন্যবাদ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই গ্ৰহণৰ সময়ত বহুতো সাৱধান হৈ চলিব লাগিব। যিকোনো সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকিব লাগিব। প্ৰেমিক প্ৰেমিকাৰ মাজত কিছুমান চলন স্বভাৱ চৰিত্ৰ কিছুমান ধৰণৰ থাৰ্ড পাৰ্চনৰ কাৰণে ৰিলেশ্যনশ্বিপ খেলি মেলি আহিব পাৰে। তৰ্ক বিতৰ্কৰ মাজৰ পৰা সদায় দূৰত থাকিব। ৰাহু কেতুৰ অৱস্থানে আপোনাৰ কিছুমান মাইণ্ডটো ডাইভাৰ্ট কৰিব পাৰে। যিটো সিদ্ধান্তলৈ আপুনি আগবাঢ়িম বুলি ভাবিছে সেইটো সিদ্ধান্তৰ পৰা দূৰত থাকিব লাগিব। কিন্তু ব্যৱসায়ত বিজনেছৰ ক্ষেত্ৰত এই দুটা ক্ষেত্ৰত সাৱধান হৈ থকাটো অতি প্ৰয়োজন আপোনাৰ কাৰণে। যিকোনো ব্যৱসায় কৰাৰ আগতে খুব সাৱধান হৈ আগবাঢ়িব লাগিব। গ্ৰহণৰ সময়ত আপুনি ভক্তি মনেৰে ভগৱানৰ নামত থাকক আৰু মঙলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰক। সেয়া লাগিলে কৰ্কট ৰাশি হওক, সিংহ ৰাশি হওক বা কুম্ভ ৰাশি হওক, এই তিনিটা ৰাশিয়ে প্ৰত্যেকজন ব্যক্তিয়ে আমি ভগৱানৰ নাম লৈ থকাটো অত্যন্ত জৰুৰী। কাৰণ জীৱনটো হৈছে দুদিনীয়া, আহিছে মানুহ গৈছে মানুহ। সেয়ে থকা কেইদিন ভালধৰণে পাৰ কৰাটো অত্যন্ত জৰুৰী আপোনাৰ মোৰ কাৰণে। গ্ৰহণৰ সময়ছোৱাত ইমান ভয় খাব নালাগে। আপোনালোকৰ নিজৰ দীক্ষা লৈছে যদি আপুনি গুৰু মন্ত্ৰ জপ কৰিব। আপুনি য'তে নাথাকক কিয়, বিজনেছ কৰি থাকক বা দেশৰ বিদেশৰ বাহিৰত থাকক বা ঘৰৰ ভিতৰতে থাকক, আপোনাৰ নিজৰ গুৰু মন্ত্ৰ জপ কৰিলে সাংঘাতিকভাৱে আপোনালোকে শক্তি পাব, আগুৱাই যাবৰ কাৰণে প্ৰেৰণা পাব। মীন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা গ্ৰহণৰ সময়ছোৱাত আপোনালোকে খুব সাৱধানে থকাটো অত্যন্ত জৰুৰী। যিকোনো টকা পইচা লেনদেন আপোনালোকৰ যিকোনো খৰচৰ পৰা আপুনি দূৰত থাকিব। যিকোনো হাতত টকা আহিলে, য'ৰ ফালৰ পৰা আপোনাৰ হাতত টকা আহিলে আপুনি খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। মীন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা বেছি মনত যিটো যুদ্ধ চলি থাকে সেই যুদ্ধটো আপোনাক কণ্ট্ৰল কৰিব চেষ্টা কৰিব। ইগ' এটিটিউড আহিলে ভগৱানৰ নাম লওক এই দিনটোত। মানসিক চিন্তা পাৰিবাৰিক ক্ষেত্ৰত মুখামুখি হ'ব পাৰে। সেয়েহে সতৰ্ক হৈ থকাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। এইবাৰ আমি লাভ হোৱা ৰাশিৰ বিষয়ে জানো আহকচোন। প্ৰথমটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকা বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ জীৱনত টাৰ্নিং পইণ্ট আহিব পাৰে, ভাল সুযোগ পাব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ যোগ আছে। চাকৰিৰ ক্ষেত্ৰত পদ উন্নতি হোৱাৰো যোগ দেখা পোৱা যাব পাৰে। যিসকলে বিজনেছ কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱসায় ভালধৰণে পাৰ হ'ব। ব্যৱসায়ীসকলে এই দিনটোৰে পিছৰ পৰাই খুব সুযোগ সুবিধা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত লাভেই লাভ হ'ব। ইয়াৰ পিছৰ সৌভাগ্যৱান ৰাশিটোৱে হৈছে মিথুন ৰাশি জাতক জাতিকা পুৰুষ মহিলা। হয়, মনে মনে থাকিলেই নহ'ব, সময়ত খংটো উঠিলেও নহ'ব। সিদ্ধান্ত আমি লোৱাটো খুবেই অত্যন্ত জৰুৰী। সেয়া লাগিলে পৰিস্থিতি যিয়ে নহওক কিয়, কাৰণ জীৱনটো এবাৰে আহিছে আমাৰ সকলোৰে কাৰণে। জীৱনটো আহিছে যে আমি জীৱনটো উপভোগ কৰিবলৈ শিকিব লাগিব। মিথুন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা দুখ থাকিলে একাল সুখো থাকিব, সুখ থাকিলে এদিন দুখো আহিব নিশ্চিত। সেয়েহে কৰ্ম কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ গোট হ'ব, আগতকৈ উন্নত হ'ব। আৰ্থিক স্থিতি পৰিৱৰ্তন হ'ব, আয় বৃদ্ধি হ'ব, খৰচ সদায় নিয়ন্ত্ৰণ থাকিব। খেলা ধূলাৰ লগত জড়িত লোকসকলে যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। সমাজৰ পৰাও মৰম বুটলিবলৈ সক্ষম হ'ব। নতুন যদি পৰিকল্পনা আৰম্ভণি কৰিব বিচাৰে এই সূৰ্যগ্ৰহণৰ পিছৰে পৰা আপোনাৰ ক্ষেত্ৰত সকলোৰ ক্ষেত্ৰত জয়লাভ কৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই দিনটো খুবেই অত্যন্ত ভাগ্যশালী হ'ব। আৰ্থিক স্থিতি মজবুত হ'ব। সমাজত বা ক'ৰবাত ধন যদি আপোনাৰ ফচি আছে, ৰখি আছে, সেই ধন উভতি অহাৰ চান্স দেখা পাব পাৰে। ৰৈ থকা কাম দীঘলীয়াৰ পৰা যদি ৰৈ আছে কাম, সেই কাম আপোনালোকে এই 17 ফেব্ৰুৱাৰী পাছৰ পৰাই সম্পূৰ্ণ কৰাৰ কিছু সুযোগ পাব পাৰে। প্ৰেমত কিছুমান জটিলতা ভাৱ আহিব পাৰে,
থাৰ্ড পাৰ্চন কিন্তু সোমাব নিদিব যি হৈছে অতীতত আপুনি খুচুৰিবলৈ চেষ্টা নকৰিব আগুৱাই যাবলৈ চেষ্টা কৰক কাৰণ আপুনি আগুৱাই গ'লে আপোনালোকৰ ঘৰখন ভাল হ'ব ঘৰখন ভাল হ'লে সমাজখনৰ উন্নতি হ'ব আপুনি যদি কিবা নতুন চিন্তা চৰ্চা পৰিকল্পনা কৰি আছে তেনেহ'লে এই দিনটোৰ পিছৰে পৰা খুবেই ভাল কৰিব পাৰে আহিবলগীয়া ভয়ংকৰ বিপদৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলে এই গ্ৰহণৰ প্ৰভাৱত ৰক্ষা পৰিব তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা প্ৰিয় দৰ্শক এতিয়ালৈ যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ আটাইৰে ৰাখি ইতিমধ্যে আমি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ দি থৈ দিছোঁ প্লেলিষ্ট বনাই থৈ দিছোঁ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতো দিয়া আছে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট কৰি বনাই থৈ দিয়া আছে তাতে গৈ আপোনালোকে চাব পাৰে আপোনালোকৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱন বিশ্লেষণ প্ৰিয় দৰ্শক এইবাৰ আহিছোঁ নেক্সট ভাগ্যশালী ৰাশিটিলৈ ধনুৰাশিৰ জাতক জাতিকাসকলে সূৰ্য গ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ ভাগ্য সাংঘাতিকভাৱে উজলি উঠিবলৈ গৈ আছে হাতলৈ ধন অহাৰ পথ মুকলি হৈ পৰিব পইচাৰ বহুত সহজে ইনকাম কৰিব নোৱাৰি ধন সহজে ইনকাম কৰিব নোৱাৰি তাক আমি টানি জুৰি লৈ আহিব ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই দিনটোৰে পিছৰৰ পৰা ধন হাতত আহিবলৈ গৈ আছে লাভ কৰিব ঘৰৰ ফেমিলি বণ্ডিংটো ভাল ধৰণে পাৰ হ'ব ভাল হৈ থাকিব যাৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাৰ বহুতো সাহস প্ৰেৰণা পাব যদি আপুনি মনত ভাবি আছে নতুন কিবা এটা কাম হাতত ল'ম বুলি যদি ভাবি আছে যদি নতুন কাম কৰিম বুলি ভাবি আছে কৰিব খুজিছে তেনেহ'লে এই গ্ৰহণৰ পিছতে আপোনালোকৰ সময় আপোনালোকৰ লগতে থাকিব সেয়েহে হাঁহি মুখেৰে আৰম্ভণি কৰক এদিন শেষ হ'বই সেয়েহে ৰখি নাথাকিব আৰম্ভণি কৰক এদিন শেষ হ'ব নিশ্চয় প্ৰিয় দৰ্শক এই গ্ৰহণ ক'ত দেখিবলৈ পোৱা যাব আমি জানো আহকচোন ভাৰতীয় সময় অনুসৰি এই গ্ৰহণ সন্ধিয়া সময়লৈ থাকিব বহুতৰ মনত প্ৰশ্ন থাকিব এই প্ৰথমটো সূৰ্য গ্ৰহণ ভাৰতত লাগিব নেকি নহয় এইটো গ্ৰহণ প্ৰথমটো বছৰৰ সূৰ্য গ্ৰহণটো ভাৰতত দেখিবলৈ পোৱা নাযাব আৰু নাযায় যদি ইয়াৰো সুতককাল নাথাকে এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব যদি সূৰ্য গ্ৰহণ নালাগে ভাৰতত তেনেহ'লে এই ৰাশিৰ ওপৰত কিয় এনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব ভাল বেয়া ইমানখিনি সময় উলিয়াই আমি ভিডিঅ'টো কিয় চালোঁ নহয় প্ৰিয় দৰ্শক নিগেটিভ থাকিলে পজিটিভো থাকিব পজিটিভ থাকিলে নিগেটিভো থাকিব এই গ্ৰহণ যদি ভাৰতত দেখিবলৈ নাযায় তেনেহ'লে ইমানবোৰ কথা মই কিয় ক'লোঁ নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগিছে ৰ'ব মই কৈ আছোঁ এই গ্ৰহণ বিৰল মহাজাগতিক পৰিঘটনা ভাৰতত আপোনালোকে গ্ৰহণ দেখিবলৈ নাপোৱাৰ কাৰণ এই গ্ৰহণ যে ৰাশিৰ ওপৰত যে নপৰিব তেনেকুৱা কোনো ধৰণৰ কথা নাই এই গ্ৰহণৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰত পৰিবই পঞ্জিকাত পোৱা তথ্য অনুসৰি মই আপোনালোকক দাঙি ধৰিছোঁ ভাৰতত যিহেতু এই গ্ৰহণ দেখিবলৈ পোৱা নাযাব গতিকে ইয়াৰ সুতককালো মান্যতা ভাৰতত দেখিবলৈ পোৱা নাযায় কিন্তু 12টা ৰাশিৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত ইয়াৰ বিপৰীতে আফ্ৰিকা দেশসমূহত ভালদৰে এই গ্ৰহণ দেখিবলৈ পোৱা যাব বিশেষকৈ দক্ষিণ আফ্ৰিকা এলেকাবোৰত এই গ্ৰহণ দেখিবলৈ পোৱা যাব বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ প্ৰিয় দৰ্শক গ্ৰহণ যিহেতু মহাজাগতিক পৰিঘটনা গ্ৰহণৰ সময়ত যিসমূহ নীতি নিয়ম আমি মানি চলোঁ সেইটো আপুনি মানি চলাটো খুবেই অত্যন্ত জৰুৰী বিশেষকৈ গৰ্ভৱতী মহিলাই এই দিনটোত মাছ কাটা মেলা মহিলাক তৰ্ক বিতৰ্ক কৰাৰ পৰা দূৰত থাকিব এই দিনটোত বিশেষকৈ আমি সদায় যেনেকৈ আমি ভগৱানত যেনেকৈ আমাক সদায় আমি আহাৰ আমাক প্ৰয়োজন হয় ভাত খালে আমি জীয়াই থাকিব পাৰোঁ ভোক লাগে ঠিক তেনেকৈ আমি জীয়াই থাকিবলৈ আমাক ভগৱানৰ নামটো লৈ খুবেই দিনটো আৰম্ভণি কৰাটো খুবেই অত্যন্ত জৰুৰী ৰাতিপুৱা শুই উঠি আপোনালোকে মাটিটো চুই কৃষ্ণ কৰিব মাক কৃষ্ণ কৰা হ'ব কৃষ্ণ কৰি আপুনি দিনটো আৰম্ভণি কৰক চিডুল মিলাই আৰু আগবাঢ়ি যাওক আপোনাৰ সপোনৰ লক্ষ্যত গ্ৰহণৰ সময়ত এইসমূহ মানি চলিলে আপোনালোকৰ খুবেই অত্যন্ত ভাল হ'ব প্ৰিয় দৰ্শক
এই নিয়মবোৰ যদি আপুনি মানি চলে তেনেহ'লে ইয়াৰ সূৰ্যগ্ৰহণৰ বেয়া প্ৰভাৱৰ পৰা আপুনি বাচি থাকিব পাৰিব আৰু গ্ৰহণৰ পূৰ্ণ ফল আপুনি লাভ কৰিবলৈ পাৰিব প্ৰিয় দৰ্শক ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আপুনি আপোনাৰ জীৱনত সুখত থাকক জীৱনটো মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ